আৰু এইফালে একদম পুৰা ৰিলছ বনোৱাত ব্যস্ত। ভণ্টিহঁতে ইয়াত চুইচ গেট চাবলৈ আহিছে। দেখা লোৱা দেখোন। ক'ত যোৱা? ইউটিউবাৰ নেকি? হয় দিয়া। নেবেদিতা ব্লগ। হাই হেল্ল' নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভালে আছে। মই এতিয়া উপস্থিত আছোঁহি বৰ্তমান ৰেংমাৰী নদীৰ চুইচ গেটৰ ওপৰত, আৰু এই চুইচ গেটখন বনাই থকা হৈছে এডোখৰ পৰে জোৰ দলং, আৰু আপোনালোকক দেখুৱাই আছোঁ মই। আজি কি কয় নদীখন পানী বাঢ়িছে। এয়া চাওক, বৰষুণ পৰি আছিলে এইকেইদিন, সেইকাৰণে পানীটো বাঢ়িছে। আৰু এইখিনিতে ৰ'ব, মোৰ চেনেললৈ যদি নতুনকৈ আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি পিনে কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব। কিন্তু মোৰ নতুন নতুন ভিডিঅ'সমূহ আহিবলগীয়া যি নটিফিকেশ্যন আপোনালোকে যেন পাই থাকে। আহক তেতিয়া আমি আগফালে যাওঁ। আৰু মোৰ লগত এয়া আহিছে গোবিন আহিছে, নিবিৰ আহিছে, তৰা আহিছে, আকৌ আৰু এইফালে নেবেদিতা আহিছে। আৰু এইফালে চক পানী কেনেকুৱা গৈ আছে। কিন্তু বহুত দিন লাগিছে বনাবলৈ, 8-9 বছৰ লাগি গৈছে বনাওঁতে। বলক এতিয়া আপোনালোকক দেখুৱাই আছো। বাপৰে, ইয়াৰ পৰা কিন্তু পৰিলে কিন্তু শেষ আৰু ন। মই এতিয়া ওপৰত আহি পাই গলোহি, আৰু বলক আগফালে দেখুৱাওঁ আপোনালোকক। ভিউটো এবাৰ আপোনালোকক দেখুৱাই দিছো, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। গেট কেইখন আপোনালোকক এবাৰ দেখুৱাই দিওঁ মই, কেইখন আছে। 1, 2, 3, এইটো 4, এইটো 5, 6, 7, 8, 9, 10, 11, 12, 13খন গেট আছে। ইয়াত 13খন গেট হ'ব। ৱাও, আহি পাই গলোহি তলত। আৰু আমি আহি আহি এইপাৰে পাই গলোহি। এইফালে মানে গাঁৱৰ ফালে পানী যাব, আৰু সেই সিটো পাৰেও আছে। এবাৰ মই এইপাৰৰ পৰা আপোনালোকক দেখুৱাই দিছো, মানে ৰ'দটো বহুত ধৰিছে। সেইফালে এখন আছে, সেইখন আমাৰ সিটো চাইড যাবগে। আৰু এইখন এইফালে
জোৰ দলং এইটো চাইড যাব। আৰু এবাৰ ভালকে দেখুৱাই দিছোঁ মই আগফালৰ পৰা গেটখন দেখুৱাই দিছোঁ মই। আৰু ওপৰত কি আছে এইবোৰ আৰু আগফালে যাওঁ, আপোনালোকক এবাৰ আগফালে দেখুৱাই দিওঁ। এবাৰ দূৰৰ পৰা আকৌ এবাৰ দেখুৱাই দিছোঁ মই। ভিউটো কিন্তু বহুত ধুনীয়া লাগিছে। আৰু সেইটো চাইডে পিছলৈকে শুনিছোঁ গ্ৰাউণ্ড বনাব বুলি শুনিছোঁ, হয় নহয় নাজানো আৰু। ব'লক তেতিয়া আমি আগফালে এবাৰ চাওঁচোন কেনেধৰণৰ কি কৰিছে, কেনেকুৱাকৈ মানে হেৰি কৰি থৈছে সেইবোৰ আপোনালোকক এবাৰ দেখুৱাই দিওঁ। আমাৰ সিটো চাইডৰ পৰা সেইটো হয় পাৰটো, সেইটো এনেকৈ কৰি পিনে এইটো পাৰ এনেকৈ এইফালে পাৰ হ'ব পৰাকৈ মানে ইয়াত মানে হেৰি কালভাৰ দি থৈছিলে, মই এবাৰ দেখুৱাই দিছোঁ মই। সেইবোৰ কালভাৰ মানে বৰষুণ এইকেইদিন দি আছিলে যে সেইকাৰণে মানে পানীটো অলপ বাঢ়ি গৈছে, সেইকাৰণে এইটো আকৌ খান্দি মেলি মানে পানীটো যাবৰ কাৰণে মানে হেৰি কৰি দিছে, মানে এই কালভাৰ কেইটাই দি মানে কিমান পানী যাব সেইকাৰণে মানে আকৌ খুলি দিলে। নহ'লে এইফালে আমাৰ সেইফালৰ পৰা মানে এনেকৈ কৰি সেই মাথাউৰিটো দি মানে এইফালে এনেকৈ পাৰ হ'ব পৰাকৈ মানে সুবিধাটো ৰাখিছিলে। এতিয়া মানে সেনেকৈ নাই, তথাপিও আছে এইফালে মানে বহুত এইফালে সৰুকৈ ৰাস্তা এটা আছে, সেনেকৈ এপাক ঘূৰি আহিব লাগে এইফালে এনেকৈ কৰি পাৰ হ'ব পৰা মানে। এনেকৈ আমি ঘূৰি আহিলোঁগৈ, ঘূৰি আহি মেলি এতিয়া পাৰ হৈ আমি এই পাৰত আছোঁহি এতিয়া। আৰু আপোনালোকক আগফালৰ হেৰিটো দেখুৱালোঁ। এতিয়া মই যোনডোখৰত আছোঁ এইফালে এইডোখৰ জোৰ দলং বুলি কয়, এইডোখৰ জোৰ দলং ঠাই হয়। আৰু এইফালে আৰু সেইফালে দেখিছে সেইখন ভেলুগুৰি বুলি কয়, সেইফালে আমাৰ সিটো পাৰ হয় সেইফালে। আৰু আপোনালোকক অলপকৈ হ'লেও দেখুৱালোঁ চুইচ গেটখন। আৰু বহুতে মোক সুধি আছিলে আপুনি ভিডিঅ' কিয় দিয়া নাই, বহুত দিনৰ মূৰত মানে মই ভিডিঅ' দিছোঁ আজি। মানে টাইম নাপাওঁ মই ভিডিঅ' দিবলৈ, কেলৈ মই কাম কৰি থকা মানুহ। আজি মানে ভাবিলোঁ কাম আজি নাই, সেইকাৰণে ভাবিলোঁ আজি সৰুকৈ এটা ব্লগ বনাই দিওঁ বুলি ভাবিলোঁ, সেইকাৰণে আজি আহিলোঁ। আৰু তেনেকৈ মই সময়ো নাপাওঁ, কাম নকৰিলে মানে এতিয়া নহয়, ঘৰ নচলে। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টি। ঠিক আছে আজিলৈ বাই বাই। Bye bye.